নমস্কাৰ, মই ত্ৰিদীপ ভাগৱতী। অৱশেষত দেশদ্ৰোহী ভাৰত বিৰোধী চীনৰ এজেণ্ট সোনম ৱাংচুকক দিল্লী আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা উঠাই লৈ গৈছে, বলপূৰ্বকভাৱে লৈ গৈছে। যিটো সময়ত আশা কৰা হৈছিল তেখেতে আমৰণ অনশন কৰি থকা অৱস্থাত চৰকাৰে তেখেতৰ কথা শুনিব, শৈক্ষিক সংস্কাৰৰ কথা ভাবিব, তাৰ সলনি আৰক্ষী লগাই বলপূৰ্বকভাৱে মানুহজনক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। তাৰপাছত তেখেতৰ পত্নীয়ে কৈছে, গীতাঞ্জলি আংমুৱে কৈছে যে বলপূৰ্বকভাৱে তেওঁৰ শৰীৰত যাতে কোনো দ্ৰব্য দিব নোৱাৰে তাৰ বিৰোধিতা তেওঁ কৰিছে। তেওঁৰ অনুমতি সাপেক্ষে, ৱাংচুকৰ অনুমতি সাপেক্ষে দ্ৰব্য প্ৰেৰণ কৰিব পাৰিব, অন্যথা সেই কামক বিৰোধ কৰিছে। ইমানৰ পিছতো মানুহজনে ছাত্ৰ ছাত্ৰীসকলৰ বাবে, সাধাৰণ মানুহৰ বাবে নিজৰ সংগ্ৰাম অব্যাহত ৰাখিছে। আজি কেইটামান মুকলিকৈ কথা ক'বলৈ আপোনালোকৰ আগত মন গৈছে। প্ৰথমতেই সোনম ৱাংচুকৰ সমৰ্থনত যেতিয়া আমি কথা ক'লোঁ, মানুহে প্ৰশ্ন কৰিলে, একাংশ মানুহে এনেকুৱা ব্যাখ্যা কৰিলে যে সোনম ৱাংচুক একো দৰকাৰী মানুহ নহয়, কিন্তু সময় আৰু ইতিহাসে এই কথা প্ৰমাণ কৰিছে। তাৰপাছত একাংশই ক'লে যে সোনম ৱাংচুকে যে অনশন কৰিছে, অনশন কৰি কি হ'ব? সোনম ৱাংচুকে যে অনশন কৰিছে, অনশন কৰি কি হ'ব বুলি ভবা মানুহসকলে এই দেশৰ যিটো ইতিহাস, সেই ইতিহাস পঢ়িলে গম পাব অনশন, স্বাধীনতা সংগ্ৰাম, অহিংস নীতি, এইবোৰৰ মাজেৰে আজি আমি এই অৱস্থা পাইছোঁ। তাৰপাছত আচৰিত এক প্ৰকাৰৰ মানুহৰ এতিয়া জন্ম হৈছে, যিসকলে সোনম ৱাংচুকৰ প্ৰতি সহানুভূতি দেখুৱায় কিন্তু চৰকাৰক প্ৰশ্ন কৰিবলৈ ভয় কৰে। আজি যে আমৰণ অনশনৰ পৰিৱেশ আহিছে, কিয় আহিছে? কাৰণ ইমান দিনে সুস্থ সবলভাৱে কথা কৈ থাকিলে চৰকাৰে শুনা নাই। কথাবোৰ কৈ থাকোঁতে চৰকাৰে নুশুনা বাবেই আমৰণ অনশন এতিয়া কৰিব লগা হৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে, কাইলৈ যদি মই ৰাস্তালৈ ওলাই যাওঁ, ৰাস্তালৈ ওলাই যোৱাৰ পাছত এগৰাকী মানুহে মোৰ ডিঙিটো কাটি থৈ যায়, মানুহে ডিঙি কটা মানুহজনক ধৰিব, পুলিচ প্ৰশাসনক ধৰিব নে মোক ধৰিব মই ডিঙিটো কিয় বাহিৰলৈ লৈ গৈছিলোঁ বুলি? সেয়াহে মৌলিক প্ৰশ্ন। আমি অনশন কৰা মানুহজনক ঠিকেই গালি দিছোঁ, সমালোচনা কৰিছোঁ, তেওঁক চীনৰ এজেণ্ট সজাইছোঁ, কিন্তু যিখন চৰকাৰ শাসনত আছে সেই চৰকাৰখনে যে অনশনৰ ভাষা বুজি পোৱা নাই, গণতান্ত্ৰিক ভাষা বুজা নাই, তাক লৈ আমি নীৰৱে আছোঁ। গতিকে সোনম ৱাংচুক ডাঙৰীয়াই এতিয়াও তেখেতৰ অনশন অব্যাহত ৰাখিছে। আমি নাজানো এই দেশৰ যিগৰাকী প্ৰধানমন্ত্ৰী, তেওঁ দেশে বিদেশে মেডেল বুটলি ফুৰে, পদক লৈ ফুৰে, এৱাৰ্ড লৈ ফুৰে, গণতান্ত্ৰিক দেশৰ প্ৰধানমন্ত্ৰী বুলি। সেই গণতান্ত্ৰিক দেশৰ মানুহজনে কিয় আজি এই অগণতান্ত্ৰিক আচৰণ কৰিছে? নে গণতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ ধাৰণা এতিয়া এয়াই এতিয়া মৌলিক প্ৰশ্ন। সোনম ৱাংচুক ডাঙৰীয়াই আমাৰ আটাইৰে মাজত শিক্ষাক লৈ, শৈক্ষিক সংস্কাৰক লৈ যি বাতাবৰণৰ সৃষ্টি কৰিছে, তাৰ বাবে আমি তেওঁৰ ওচৰত কৃতজ্ঞ হ'ব লাগে। মহাত্মা গান্ধীয়ে কৈছিল, অনশনে মানুহৰ মনত আত্মাৰ শুদ্ধিৰ বাট সৃষ্টি কৰে। সোনম ৱাংচুক ডাঙৰীয়াই সাম্প্ৰদায়িক হিন্দু মুছলমান, মন্দিৰ মছজিদ, এই আটাইবোৰ ৰাজনীতিৰ পৰা আমাক আঁতৰাই আনি শিক্ষাৰ কথা পাতিবলৈ বাধ্য কৰিছে। এতিয়া যদি আমাৰ মনৰ আত্মাৰ উপলব্ধি আমি উপলব্ধি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে গণতান্ত্ৰিক দেশ এখনৰ নাগৰিক হিচাপে আমাৰ কোনো কথা ক'বলগীয়া নাথাকিব। শেষত এই কথাই আশা কৰিম, চৰকাৰে অগণতান্ত্ৰিক আচৰণ এৰিব, গণতান্ত্ৰিকভাৱে মানুহজনৰ কথা শুনক, বুজক। 20 গৰাকী ছাত্ৰ ছাত্ৰী আঁতৰি গৈছে, লাখ লাখ ছাত্ৰ ছাত্ৰী মানসিক চাপত আছে, তেওঁলোকৰ কথা ভাবক আৰু মানুহজনৰ সৈতে আলাপ আলোচনা কৰক। দেশে বিদেশে ভাৰতৰ প্ৰধানমন্ত্ৰী বুলি মেডেল লৈ ফুৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে ইতিহাসত নাম নাথাকিব। শেষত যিসকল মানুহে এতিয়াও সোনম ৱাংচুক ডাঙৰীয়াক আক্ৰমণ কৰি আছে, তেওঁলোকক কওঁ, এই মানুহজন দেশৰ সম্পদ। আপোনালোকৰ সন্তানো কাইলৈ পৰীক্ষাত বহিব, তেওঁ যিকেইটা প্ৰশ্ন উত্থাপন কৰিছে, সমাধান নহ'লে আপোনাৰ সন্তানেও কিন্তু তাৰ প্ৰতিফল ভোগ কৰিব লাগিব। সোনম ৱাংচুক ডাঙৰীয়াই কি ৰাজনৈতিক শক্তিৰ লগত থাকে পিছৰ পৰ্যায়ত, সেয়া আমাৰো কথা নহয়। আমি ৰাজনৈতিক কথাবোৰ পাতিব খোজাই নাই, কিন্তু মানুহজন 20 দিন অনাহাৰে আছে আমাৰ ভৱিষ্যতৰ বাবে, আপোনাৰ সন্তানৰ ভৱিষ্যতৰ বাবে। এতিয়া অন্তত গোলামী এৰি নাগৰিক হিচাপে নিজৰ প্ৰশ্নবোৰ চৰকাৰক সোধক আৰু চৰকাৰেও গণতান্ত্ৰিকভাৱে আচৰণ কৰিবলৈ শিকক। অন্যথা ইতিহাসে কিন্তু জীয়াই থকা আমাক আটাইবোৰকেই এই ঘটনাৰ তোলাচনীত ঋণাত্মকভাৱে বিবেচিত কৰিব। আশা কৰিম সোনম ৱাংচুক ডাঙৰীয়াই তেখেতৰ অনশন ত্যাগ কৰিব, চৰকাৰেও তাৰ পৰিৱেশ নিশ্চয়কৈ নিৰ্মাণ কৰি দিব। ধন্যবাদ।